মানে যি নমিনেশন পেপার সাবমিট করিলে সাংগ্রাং ব্রহ্ময়ে পর্টেলত চাই পেলাই আমি দেখিলো যে তেখেতে এজন চাকরিয়াল বডলেণ্ড ইউনিভার্সিটির লাইব্রেরিয়ান বলে সকলেই জানে। खुलुमबाय बयनिसिमबो नोंथांमोनखौ आंनि इउटिउब चेनेल माय अपिनियन अफिसियेलाव बरायनानै लाग्रोनाय जाबाय आरो जायफोर आंनि चेनेलाव गोदानै फैदों अननानै आंनि चेनेलखौ साबस्क्राइब खालाम आरो लाइक शेयार कमेन्ट खालामनानै दाबाव आरो आंनि एक्जिस्टिं एमसिएलए इएमफोर माब्रै दं एकदम जा मेंबायलै दिनैबो मथा-मथि दिनै 11:30 जाफैबाय फैनानै गाबोन शिबसारनि प्रग्राम दं फुङावनो सिखारनानै थांनांगौ दा जेखि जाया जोंना खाम्फा सारा सांग्रां सारनि थाखाय माखासे खोथा बुंदों आरोना सांग्रां सारा गावखौ ससियेल एक्टिविस्ट बा ससियेल वार्कार होननानैसो परिचय लादोंमोन नाथाय बिथाङा सासे लाइब्रेरियान सिगाङाव बियो सिआइटि आव मावोमोन लाइब्रेरियान हिसाबै ओमफ्राय बियो सिआइटि निफ्राय रिजाइन होनानै ना ट्रेन्सफार लाखो आं मिथिला बेखौ दा बडलेण्ड इउनिभार्सिटिनि सासे लाइब्रेरियान हिसाबै खामानि मावगासिनो दं बिथाङा बे साख्रिखौ रिजाइन होआखै सासे साख्रिआवलाया साख्रिखौ रिजाइन होआबा माने नैबे पलिटिकल दाबिदार जानो हाया बा केन्डिडेट जानो हाया दारायनो हाया बेबायदि मोनसे प्रभिजन दं दा बेनि थाखायनो बिथांनि जे नमिनेशन होनाय बियो रिजेक्ट जादों आरो दिनै खाम्फा मोनहा बा जोंनि इउपिपिएल गभर्नमेन्टआ बेनि सायाव बुंथिनानै हैनायखाय दिनै इउपिपिएल गभर्नमेन्टखौ बखिनो सानदों नाथाय बिथाङा इउपिपिएल गभर्नमेन्टआव थानानै दिनै उदै गेन्द्रा जाहैदों जलंगाया गिदिर जादों दा बे जिनिसखौ सिन्था खालामनो रोङाखै बिथाङा दा खाम्फा सारखौ फेजेननाय बा इउपिपिएलनि हेंथायै इनडाइरेक्टलि बे खामानिखौ मावनो नागिरदों दा सोरजों थाफानानै मावगोन बे बिपिएफनि अनगायै बेहा सोरजों थाफानानै खामानि मावगोन दिनै बिपिएफनि हाग्रामामोनखौ बिथाङा ओरैबायदि बखियोमोन बुङोमोन 17 बोसोर बायदिसिना माबा माबि दिनै बे पार्टिजोंनो थाफानानै खामानि मावदों होनबा नोंथाङा माबादि मिसलिया जों बेखौ मिथिनो हाबाय रायजो राजाया मिथिनो हाबाय दा खाम्फा सारा मा होनदों बेखौ नायलांबानो जाबाय जेखि जाया खुलुमबाय बयनिसिम जी नमिनेशन पेपार साबमिट करिले सांग्रां ब्रह्मये पर्टेলত चाই পেলাই আমি দেখিলো যে তেখেতে এজন চাকরিয়াল বডলেণ্ড ইউনিভার্সিটির লাইব্রেরিয়ান বলে সকলেই জানে আৰু এই লাইব্রেরিয়ান ডেপুটেশনত আমাৰ শিৱ মহোদয় প্ৰমোদ বড়োৰ OSD হৈছিলে এইটো সবেই জানে বিটিসি বাকীয়ে কিন্তু মনোনয়ন পত্ৰ তেখেতে লিখিছে চাকৰিয়াল নহয় সোশ্যাল ওয়ার্কার বুলি লিখিলে গতিকে আমি হেতুকে সুধিছো ডিসি সাহেবক যে তেখেতে সোশ্যাল ওয়ার্কার বুলি লিখিছে কিন্তু আমিতো জানো তেখেতে লাইব্রেরিয়ান বডলেণ্ড ইউনিভার্সিটি এটো রং ইনফরমেশন মানে যি ইনফরমেশন হেতু হাইড কৰিব বিচাৰিছে কাৰণ এজন চাকৰিয়ালে ইলেকশন খেলিব নোৱাৰে গতিকে সেই চাকৰিয়াল নহয় বুলি লুকাই পেলাই ইলেকশন খেলিব বিচাৰিছিল এটো ধৰা খালে পিছত চাকৰিয়াল হয় যেহেতু যদি রেজিগনেশন দিছে রেজিগনেশনটো যদি একসেপ্টেড হৈছে তেতিয়াও ইলেকশন খেলিব পাৰে কিন্তু দেখা গ'ল তেখেতে রেজিগনেশন দিছে বুলি কৈছে আৰু রেজিগনেশন দিছে যদি একসেপ্টেডটো হ'ব লাগিব ইউনিভাৰ্সিটিত চাকৰি কৰে তেখেতৰ আল্টিমেট অথৰিটিটো হ'ল চেঞ্চেলৰ কোন হয় গভৰ্ণৰৰ পৰা এপ্ৰুভাল লাগিব আৰু গভৰ্ণৰৰ পৰা এপ্ৰুভাল পাবলৈ আমি তাত ইউনিভাৰ্সিটি ৰুলছত চালো 45 ডেজ লাগে ফ্ৰম দি ডে অফ রেজিগনেশন ইয়াৰ বহুতো প্ৰসেস আছে এজন চাকৰিয়ালে কতবা প্ৰফেসৰ বা কতবা লেকচাৰাৰে এনে দৰখাস্ত এটা মই চাকৰি এৰিছো বুলি ক'লে নহব তাত লায়াবিলিটিজ থাকে চেয়াৰ টেবুল কম্পিউটাৰ বহুত বস্তু বাহিনী তেখেতৰ সময়ত কিবা হৈছিল নাকি সেইটো গোটাইছে না গোটা নাই বহুত প্ৰসেস আছে এইটো একোই কৰা নাই গতিকে আমি দাবী জনাইছো যে যি মানুহে নিজৰ সম্পৰ্কে ইনফরমেশন লুকাই থৈছে আৰু যি মানুহে চাকৰিয়াল হোৱাৰ সত্ত্বেও নিজকে সোশ্যাল ওয়ার্কার বুলিহে লিখিছে আৰু চাকৰি কৰাৰ রেজিগনেশনত একসেপ্টেড পেপাৰ আমি দেখিবলৈ পোৱা নাই গতিকে তেখেতৰ নমিনেশন পেপাৰটো কেনসেল কৰিব লাগে বুলি আমি দাবী জনাইছো আৰু গোটেই যুক্তি আইনগতভাৱে ডিসি ডাঙৰীয়াক আমি দাঙি ধৰিছো এতিয়া ডিসি ডাঙৰীয়া কি সিদ্ধান্ত লয় তেখেতৰ ওপৰত নিৰ্ভৰ কৰিব মানে যি নমিনেশন পেপার সাবমিট করিলে সংগ্রাম ব্রহ্ময়ে পর্টেলত চাই পেলাই আমি দেখিলো যে তেখেতে এজন চাকরিয়াল
বড়োলেণ্ড ইউনিভাৰ্চিটিৰ লাইব্ৰেৰিয়ান বুলি সকলোৱে জানে আৰু এই লাইব্ৰেৰিয়ান ডেপুটেশ্যনত আমাৰ চিফ মহোদয় প্ৰমোদ বড়োৰ OSD হৈছিলে সেইটো চবেই জানে BTC বাসীয়ে কিন্তু মনোনয়ন পত্ৰ তেখেতে লিখিছে চাকৰিয়াল নহয় ছ'চিয়েল ৱৰ্কাৰ বুলি লিখিলে গতিকে আমি সেইটোকে সুধিছো DC সাহেবক যে তেখেতে ছ'চিয়েল ৱৰ্কাৰ বুলি লিখিছে কিন্তু আমিতো জানো তেখেতে লাইব্ৰেৰিয়ান বড়োলেণ্ড ইউনিভাৰ্চিটি এইটো ৰং ইনফৰমেশ্যন মানে যি ইনফৰমেশ্যন সেইটো হাইড কৰিব বিচাৰিছে কাৰণ এজন চাকৰিয়ালে ইলেকশ্যন খেলিব নোৱাৰে গতিকে সেই চাকৰিয়াল নহয় বুলি লুকাই পেলাই ইলেকশ্যন খেলিব বিচাৰিছিল এইটো ধৰা খালে পিছত চাকৰিয়াল হয় যিহেতু যদি ৰেজিগনেশ্যন দিছে ৰেজিগনেশ্যনটো যদি একচেপ্টেড হৈছে তেতিয়াও ইলেকশ্যন খেলিব পাৰে কিন্তু দেখা গ'ল তেখেতে ৰেজিগনেশ্যন দিছে বুলি কৈছে আৰু ৰেজিগনেশ্যন দিছে যদি একচেপ্টেডটো হ'ব লাগিব ইউনিভাৰ্চিটিত চাকৰি কৰে তেখেতৰ আল্টিমেট অথৰিটিটো হ'ল গভৰ্ণৰৰ পৰা এপ্ৰুভেল লাগিব আৰু গভৰ্ণৰৰ পৰা এপ্ৰুভেল পাবলৈ আমি তাত ইউনিভাৰ্চিটি ৰুলছত চালো 45 ডেজ লাগে ফ্ৰম দি ডে অফ ৰেজিগনেশ্যন ইয়াৰ বহুতো প্ৰচেছ আছে এজন চাকৰিয়ালে ক'ৰবা প্ৰফেচাৰ বা ক'ৰবা লেকচাৰাৰে এনে দৰখাস্ত এটা মই চাকৰি এৰিছো বুলি ক'লে নহ'ব তাত লায়াবিলিটিজ থাকে চেয়াৰ টেবুল কম্পিউটাৰ বহুত বস্তু বাহিনী তেখেতৰ সময়ত কিবা হৈছিল নেকি সেইটো গোটেই গঠাইছে না গঠা নাই বহুত প্ৰচেছ আছে এইটো একোই কৰা নাই গতিকে আমি দাবী জনাইছো যে যি মানুহে নিজৰ সম্পৰ্কে ইনফৰমেশ্যন লুকাই থৈছে আৰু যি মানুহে চাকৰিয়াল হোৱাৰ স্বত্তেও নিজকে ছ'চিয়েল ৱৰ্কাৰ বুলিহে লিখিছে আৰু চাকৰি কৰাৰ ৰেজিগনেশ্যনত একচেপ্টেড পেপাৰ আমি দেখিবলৈ পোৱা নাই গতিকে তেখেতৰ নমিনেশ্যন পেপাৰটো কেনচেল কৰিব লাগে বুলি আমি দাবী জনাইছো আৰু গোটেই যুক্তি আইনগতভাৱে DC ডাঙৰীয়াক আমি দাঙি ধৰিছো এতিয়া DC ডাঙৰীয়া কি সিদ্ধান্ত লয় তেখেতৰ ওপৰত নিৰ্ভৰ কৰিব মানে যি নমিনেশ্যন পেপাৰ সাবমিট কৰিলে সংগ্ৰাম ব্ৰহ্ময়ে